নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ ডিব্ৰুগড়ৰ লেপেট কটাত সংঘটিত হৈছে এটা ভয়ংকৰ দুৰ্ঘটনা চাৰিচকীয়া বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ তিনিজন লোকৰ মৃত্যু দুৰ্ঘটনাত দুজন পুৰুষ আৰু এগৰাকী কিশোৰীৰ মৃত্যু নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খাৱৈত সোমাল চাৰিচকীয়া বাহন চেঁচা মৈদামৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য আমি দেখুৱাইছো এক ভয়ংকৰ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খাৱৈত সোমাল এখন চাৰিচকীয়া বাহন যি দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হয় দুজন পুৰুষ আৰু এগৰাকী কিশোৰীৰ মৃত্যু হয় চেঁচা মৈদামৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে AS04S5355 শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল বাহনখন দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে চলাইছিল উদ্ধাৰ অভিযান তিনিওগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হয় হাস্পতালত তিনিওগৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে কিন্তু এতিয়াও পৰিচয় উদ্ধাৰ হোৱা নাই মৃত তিনিওজনৰ দুজন পুৰুষ আৰু এগৰাকী কিশোৰীৰ মৃত্যু এখন ফৰ্ড ফিগো বাহন দুৰ্ঘটনাত পতিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত সোমাই যায় এই বাহনখন য'ত থিতাতে প্ৰাণ হেৰুৱাই তিনিগৰাকীকৈ আৰোহীয়ে শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখী এই বাহনখন দুৰ্ঘটনাত পতিত হৈছে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান চলোৱা হয় স্থানীয় লোকে উদ্ধাৰ কৰে তিনিওটা মৃতদেহ হাস্পতালত মৃত ঘোষণা কৰে চিকিৎসকে কিন্তু এতিয়াও মৃতকৰ পৰিচয় উদ্ধাৰ হোৱা নাই দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS04S5355 শিৱসাগৰৰ ফালৰ পৰা আহিছিলে ফৰ্ড গাড়ী এখন পুৰা ফুল স্পীডত আছিলে তাৰপিছতে কিবা সেইখিনিতে মানে লক হৈ গ'ল নে কিবা হ'ল তাৰপিছত ডিভাইডাৰত অলপমান লাগি পেলাই এইফালে পুৰা ফুল স্পীড আহি তিনি পাল্টি মাৰি পেলাই সেই ইয়াত খালত সোমাই গ'ল গাড়ীখন ফুল পল্টি মাৰি চকাকেইটা ওপৰত গ'ল ডুবি গ'ল গাড়ীখন চকাটো মানে গাড়ীখনত থকা লোকসকল মানে ডেৰে হ'ল বুলি ক'ব লাগিব স্পট ডেথ হৈ গ'ল তিনিজন আছিলে এটা মহিলা আছিলে দুটা পুৰুষ আছিলে দুজন পুৰুষ আছিলে হয় মানে ইয়াৰ পৰা কোনে উদ্ধাৰ কৰিলে মানে নিজে ওলালে নাই এই যে ভাইটিহঁতে আছে আমাৰ গাঁৱৰ ল'ৰাখিনি আমাৰ এইটো আশাপুৰ নতুন গাঁও হয় বৰবৰুৱা লেপেটকটা আউটপোষ্ট থানাৰ অন্তৰ্গত আশাপুৰ নতুন গাঁও দুটা ৰজা মৈদামৰ কাষতে গতিকে আমি ডিব্ৰুগড় অভিমুখে আহিছিলে গাড়ীখন আমাৰ সংবাদদাতা ঋষেশ্বৰ বৰুৱাৰ সৈতে আমি সংযুক্ত হৈছো ঋষেশ্বৰ এই ভয়ংকৰ দুৰ্ঘটনা সন্দৰ্ভত আৰু কি তথ্য লাভ কৰিছে শেহতীয়াকৈ পৰিচয় উদ্ধাৰ হৈছে হয় নিশ্চয়কৈ পুৱাই সংঘটিত হ'ল আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা এই ঘটনাই সকলোকে মৰ্মাহত কৰি তুলিছে আৰু তিনিজন লোক এগৰাকী যুৱতীসহ আন দুজন লোক অৰ্থাৎ তিনিজন লোক ইতিমধ্যে নিহত হোৱাৰ খবৰ পোৱা গৈছে আৰু আটাইকেইজনে সংকটজনক অৱস্থাত চিকিৎসালয় লৈ যোৱা হৈছিল কিন্তু ইতিমধ্যে দুজনৰ ঘটনাস্থলীত মৃত্যু হোৱা বুলি ৰাইজে অনুমান কৰিছে কিন্তু হস্পিটেললৈ নিয়াৰ পিছত চিকিৎসকে মৃত ঘোষণা কৰিছে আৰু বাহনখন শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখে আহি আছিল কিন্তু বৰ্তমানলৈকে যিহেতু উদ্ধাৰ অভিযান চলাই আছে অৰ্থাৎ গাড়ীৰ ভিতৰত বহুত নথিপত্ৰ থাকিব পাৰে নথিপত্ৰ চাইহে চিনাক্ত কৰিব পৰা হ'ব প্ৰকৃততে কোন হয় আচলতে কলৈ যাবলৈ বিচাৰিছিল কিন্তু যিয়ে নহওক গাড়ীখন তীব্ৰ বেগত আহিছিল বুলি স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে আৰু হঠাতে হয়তো গাড়ীখনত কিবা যান্ত্ৰিক বিজুতিৰ ফলত কিবা লক হৈ গৈছিল বুলি এনেকে ধৰণে অনুমানো কৰিছে ৰাইজে আৰু পুখুৰীত সোমাই পৰিল পুখুৰীত পানী আছিল আৰু পানী এটা দ পুখুৰী তাতে তিনিলুটি খালে অৰ্থাৎ তিনি পাক বাগৰি গৈ পানীত পৰিলে আৰু গাড়ীখন চকাকেইটা সম্পূৰ্ণ ওপৰৰ ফালে মুখ কৰি পৰিল অৰ্থাৎ গাড়ীৰ ভিতৰতেই যেতিয়া গাড়ীখন বাগৰি গ'ল তেতিয়াই যুৱককেইজনৰ অৰ্থাৎ লোককেইজনৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু ইয়াৰ পিছত স্থানীয় ৰাইজে তৎপৰতাৰে যিসকল লোকে প্ৰত্যক্ষ কৰিছিল হোৱা দোৱা লাগিল ইয়াৰ পিছত বহু ৰাইজ ওলাই আহিল সকলোৱে গাড়ীখন উদ্ধাৰ কৰি তাৰ ভিতৰৰ পৰা লোককেইজনক ওলাই আনি হস্পিটেললৈ প্ৰেৰণ কৰে কিন্তু ইতিমধ্যে হস্পিটেললৈ নিয়াৰ পিছত চিকিৎসকে মৃত ঘোষণা কৰিছে কিন্তু কথা হ'ল যি সময়ত ঘটনাটো সংঘটিত হোৱাৰ 10 মিনিট অৰ্থাৎ 10-15 মিনিট লাগিছিল যুৱককেইজনক উদ্ধাৰ কৰিব দুৰ্ঘটনাটো হোৱাৰ পিছত হয়তো তেতিয়াই হয়তো ভিতৰতে দুজন লোক নিহত হোৱা বুলি অনুমান কৰিছে কিন্তু যিয়ে নহওক হস্পিটেললৈ নিয়াৰ পিছত বৰ্তমান চিকিৎসকে মৃত ঘোষণা কৰিছে আৰু এই ঘটনাটোৱে এক হুকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে অঞ্চলটোত হয় ধন্যবাদ ঋষেশ্বৰ
জুবিনৰ মৃত্যুৰ 12 দিন পাছত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হ'ল বহিৰাজ্যত গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ অনা হ'ল দুই অভিযুক্তক বিমানবন্দৰৰ পৰা পুনে পুনে CJMৰ ঘৰলৈ নিয়া হয় দুয়োকে ঘৰতে CJMৰ সন্মুখত হাজিৰ কৰোৱা হয় শ্যাম কানু আৰু সিদ্ধাৰ্থক ইপিনে CIDৰ কাৰ্যালয়ত উপস্থিত হয় SDGP মুন্না প্ৰসাদ গুপ্তা সমগ্ৰ মহানগৰীতে আজি কটকটীয়া কৰি তোলা হয় নিৰাপত্তা ব্যৱস্থা সিংগাপুৰৰ পৰা দিল্লীত উপস্থিত হোৱাৰ সময়তে শ্যাম কানুক গ্ৰেপ্তাৰ কৰা হয় দিল্লীত নিশা 12:30 শ্যাম কানুক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ ৰাজস্থানৰ পৰা দিল্লীলৈ অহাৰ সময়ত সিদ্ধাৰ্থক গুৰগাঁৱত গ্ৰেপ্তাৰ কৰা হয় দিল্লীলৈ অহাৰ সময়তে নিশা 1:30 সিদ্ধাৰ্থক গুৰগাঁৱত গ্ৰেপ্তাৰ কটকটীয়া নিৰাপত্তাৰ মাজত একেখন গাড়ীতে অনা হৈছে দুয়োকে বিমানবন্দৰতে দুয়োৰে স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত কটকটীয়া নিৰাপত্তা বেহুৰ মাজেৰে এটা বৃহৎ কনভয়ত লৈ অনা হয় CJMৰ ঘৰলৈ আৰু CJMত হাজিৰ কৰায় CJMৰ সন্মুখত হাজিৰ কৰাৰ অন্তত 14 দিনৰ CIDৰ জিম্মালৈ প্ৰেৰণ কৰা হয় দুই অভিযুক্তক বৰ্তমান CIDৰ কাৰ্যালয়ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা চলিছে মাৰাথন জেৰা CIDৰ লকআপত সোমাল শ্যাম কানু সিদ্ধাৰ্থ দুইৰে বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 12টাকৈ ধাৰা সন্নিৱিষ্ট কৰা হৈছে ইয়া CIDৰ লকআপত সিদ্ধাৰ্থ আৰু শ্যাম কানু হাত কেৰেয়া লগাই দুইকে লৈ যোৱা হৈছে CIDৰ কাৰ্যালয়লৈ দুইৰে বিৰুদ্ধে 12টাকৈ BNSৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে চৈধ্য দিনৰ CIDৰ জিম্মাত লোৱা হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক্ষিপ্ৰ গতিত তদন্ত আগবাঢ়িছে বুলি মন্তব্য কৰে SDGP মুন্না প্ৰসাদ গুপ্তাই 14 দিনৰ ন্যায়িক পুলিচ কাষ্টডি দিয়া হৈছে 14 দিনৰ জিম্মা পোৱা গৈছে আমি এতিয়া 14 দিনৰ কাষ্টডি পাইছোঁ এই কাষ্টডি পিৰিয়ডত তেওঁলোকক সোধপোছ কৰা হ'ব তদন্তৰ কাম ইতিমধ্যে ক্ষিপ্ৰ প্ৰক্ৰিয়াৰে আগবাঢ়ি গৈ আছে আৰু তদন্ত আমি আইনমতে কৰি যাম আমি তদন্ত যিমান আইনৰ যিখিনি ব্যৱস্থা আছে সেইমতে তদন্ত কৰা হ'ব এজনক শ্যাম কানু মহন্তক ছিংগাপুৰৰ পৰা দিল্লীলৈ আহি থাকোঁতে দিল্লী এয়াৰপৰ্টত আমি যিহেতু লুক আউট চাৰ্কুলাৰ ইছ্যু কৰি ৰাখিছিলোঁ লুক আউট চাৰ্কুলাৰ জৰিয়তে তেওঁক দিল্লীৰ এয়াৰপৰ্টত ইমিগ্ৰেশ্যন ব্যুৰ অফ ইমিগ্ৰেশ্যনে তেওঁলোকক ডিটেইন কৰিলে আৰু আমাক হেণ্ডঅভাৰ কৰিছে আৰু দ্বিতীয় সিদ্ধাৰ্থ শৰ্মাক আমি ট্ৰেক কৰি ৰাজস্থান আৰু দিল্লীৰ মাজত তেওঁ হাৰিয়ানা এইটো এৰিয়াত তেওঁ ঘূৰি আছিলে আমি ট্ৰেক কৰি যোৱা ৰাতি আমি দিল্লী আৰু হাৰিয়ানাৰ বৰ্ডাৰৰ এৰিয়াত আমি গ্ৰেপ্তাৰ কৰিছোঁ সেইখিনি মোবাইল ফোনো আমি পাইছোঁ আৰু বাকী তদন্ত চলি আছে ধন্যবাদ জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত চৰকাৰে গঠন কৰি দিয়া SITয়ে পৰ্যায় অনুযায়ী কাম কৰি যোৱা বুলি মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ যি ৰিলিজ হ'ব SIT কৰিব কিন্তু মই আকৌ ফেথ আপোনাক ৰাখিবলৈ চবক কৈছোঁ ৰাইজক ফেথ ৰাখিবলৈ কৈছোঁ ইটো কেছ প্ৰফেচনেলি য'ত যাব লাগে তাত গৈ পাব দে উইল বি আ ফাইনেল ৰিজাল্ট ইন দ্য কেছ থেংক ইউ যি ৰিলিজ হ'ব SIT কৰিব কিন্তু মই আকৌ ফেথ আপোনাক ৰাখিবলৈ চবক কৈছোঁ ৰাইজক ফেথ ৰাখিবলৈ কৈছোঁ ইটো কেছ প্ৰফেচনেলি য'ত যাব লাগে তাত গৈ পাব দে উইল বি আ ফাইনেল ৰিজাল্ট ইন দ্য কেছ থেংক ইউ 13 দিনীয়া আদ্য শ্ৰাদ্ধত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ গ্ৰেপ্তাৰক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে ফাষ্ট ট্ৰেক আদালতত গোচৰৰ বিচাৰৰ দাবী উত্থাপন কৰে গৰিমা গাৰ্গে জুবিনৰ মৃত্যু ৰহস্যৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে জুবিনৰ পত্নী গৰিমা গাৰ্গে লগতে শীঘ্ৰেই জুবিনৰ মৃত্যুৰ ন্যায় পাম বুলিও আশাবাদী ভাল কথা এতিয়া তদন্ত ভালকৈ আৰম্ভ হ'ব মই ভাবিছোঁ আৰু গোটেই কথাখিনি উলিয়াওক তেওঁলোকৰ পৰা কি হৈছিলে আমাকো জানিবলৈ লাগে সেই কথাটোৱে বহুত অশান্তি দি আছে মানে গতিকে কি হৈছিলে তেওঁলোকে কেনেকৈ কি কয় সেইখিনি চাওক আৰু আইনে নিজৰ পথত নিজে মই ভাবোঁ উচিত তদন্ত কৰিব আৰু আমি ন্যায় পাম সেইটো সোনকালে প্ৰতিগৰাকী অসমীয়াই এই দুজনক গ্ৰেপ্তাৰ কৰাৰ দাবী উঠি আছিলে আৰু আজি আদ্য স্বাৰ্থৰ দিনটোত
আচলতে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। এইটো অসমবাসীৰ বাবে এটা প্ৰত্যেকে বিচাৰি থকা এটা খবৰ আৰু বাকীসকলকো গ্ৰেপ্তাৰ কৰিব লাগে বা যি ন্যায় আচলতে আন্দোলন চলি আছে। সেই কথাই কৈছোঁ মই অতি শীঘ্ৰেই আমি যিহেতু ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন বিচাৰিছোঁ, গতিকে তদন্ত আৰম্ভ কৰিছে, আৰক্ষীয়ে নিজৰ মতে কাম কৰিছে। ন্যায় ব্যৱস্থা মই ভাবিছোঁ সেই ইমান সবল ব্যৱস্থা আছে আমাৰ ভাৰতত, গতিকে আমি সোনকালে ন্যায় পাম। উচিত তদন্ত হওক, তেওঁলোকে নিজৰ মতে কাম কৰক, আমি মাত্ৰ সকলোৱে সহযোগিতা। CIDৰ কাৰ্যালয়ৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ। বিৰিঞ্চি, ইতিমধ্যে হাতকেৰেয়া লগাই CIDৰ লকআপত থকা শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ হয়তো জেৰা এই মুহূৰ্তত চলিছে। কি খবৰ এই মুহূৰ্তত লাভ কৰিছে আপুনি? জয়ন্ত যে চাওক, আচলতে যি 12 দিনীয়া উৎকণ্ঠাৰ অন্তত বা যি ধৰণে সমগ্ৰ অসমবাসীয়ে প্ৰতিবাদ শুভত আচলতে ফাটি পৰিছিল এই দুই অভিযুক্তক গ্ৰেপ্তাৰ নকৰালৈকে, আৰু আজি যিহেতু পুৱাৰ ভাগত হাতকেৰিয়া লগাই লৈ যেতিয়া CID গেটৰ পৰা যেতিয়া চুচুৰাই লৈ গৈছে, তেতিয়াহে হয়তো সমগ্ৰ অসমবাসী কিছু পৰিমাণে হ'লেও সন্তুষ্টি লাভ কৰিছে। আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে দুয়োগৰাকীকে লকআপৰ ভিতৰত ভৰাই থোৱা হৈছে। আৰু পৃথকে যিহেতু SIT যি 9জনীয়া যি আচলতে এটা দলে যিহেতু 9জন আছে, তাত সেইসকলৰ ভিতৰত দুটাকৈ টীম ভাগ হৈ দুয়োগৰাকীকে সোধা পোছা কৰি আছে। আৰু যিহেতু জুবিন গাৰ্গৰ মোবাইলটো সিদ্ধাৰ্থ শৰ্মাৰ হাতৰ পৰা SIT টীমে যিহেতু উদ্ধাৰ কৰিছে, গতিকে সেই জুবিন গাৰ্গৰ মোবাইলটো যিহেতু সিদ্ধাৰ্থ শৰ্মাই সকলোখিনি জানে, তাৰ পাছৱৰ্ড জানে বা সেইটো সকলোখিনি তেওঁ চলাব জানে, গতিকে সেইটো খোলাৰ পাছত তাত আচলতে কি ভিডিঅ' থাকিব পাৰে বা কেনেধৰণৰ কিছু তথ্য থাকিব পাৰে, সেইখিনি হয়তো SIT দলটোৱে চাব শীঘ্ৰে। যদিহে সিদ্ধাৰ্থ শৰ্মাই সেইসমূহ ডিলিট কৰা নাই বা সেই তাৰ যিসমূহ তথ্য প্ৰমাণ যদি আছিল কিবা, সেইখিনি যদি ডিলিট কৰা নাই, নিশ্চয়কৈ সকলোখিনি কথা বহুখিনি কথা জুবিন গাৰ্গৰ মোবাইলৰ পৰাও পৰিষ্কাৰ হ'ব। একে সময়তে শ্যাম কানু মহন্তকো এই মুহূৰ্তত সোধা পোছা আৰম্ভ হৈছে। আৰু আজিৰ দিনটোত অমিত প্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামীকো যিহেতু হাজিৰ হ'বলৈ কাৰণে নিৰ্দেশ দিয়া হৈছিল, তেওঁলোক এই মুহূৰ্তলৈকে কিন্তু হাজিৰ হোৱাহি নাই। হয়তো তদন্ত জেৰাটো এনেধৰণৰ হ'ব পাৰে যে শ্যাম কানু মহন্ত আৰু শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, অমিত প্ৰভা মহন্ত যিহেতু সেই ইয়টখনত একেলগে আছিল বা সন্দীপন গাৰ্গ, গতিকে তেওঁলোকক হয়তো একেলগে বহাই সন্মুখীকে বহাই হয়তো জেৰা কৰাৰো হয়তো পৰিকল্পনা কৰিব পাৰে SITয়ে। কিন্তু এই মুহূৰ্তত তেওঁলোকৰ জেৰা আৰম্ভ হৈছে। বহুখিনি কথা তেওঁৰ SITৰ সেই দলটোৱে তেওঁলোকক সুধিছে যে কি পৰিস্থিতিত জুবিন গাৰ্গক ইয়াৰ পৰা লৈ যোৱা হৈছিল, কি পৰিস্থিতিত সেইখিনি সময়ত পানীত জলকেলি কৰি থকা অৱস্থাত জুবিন গাৰ্গ হঠাতে অচেতন হৈ থকা অৱস্থাত কিয় কোনো এগৰাকী ব্যক্তিয়ে আচলতে দৌৰি নগ'ল বা জুবিন গাৰ্গক তাৰ বাধা দিয়া নহ'ল সাঁতুৰি থাকোঁতে, সেই সকলোখিনি কথা ইতিমধ্যে তেওঁক সোধা হৈছে। কি কাৰণে জুবিন গাৰ্গৰ মোবাইলটো সন্দীপন গাৰ্গে আনিব বিচাৰোঁতে তেওঁ নিদিলে বা কি কাৰণে সেই তাত থকা ভিডিঅ'সমূহ যদি তেওঁলোকে ডিলিট কৰিছে, সেইখিনিও আচলতে প্ৰশ্নৰ সন্মুখীন হ'ব। গতিকে এই মুহূৰ্তত দুয়োগৰাকী মূল অভিযুক্ত, সেই মূল অভিযোগ 14 দিনৰ জিম্মাত লৈ যিহেতু সোধা পোছা আৰম্ভ কৰিছে, গতিকে জুবিন গাৰ্গৰ সেই যি ন্যায় দিয়াৰ এটা প্ৰক্ৰিয়া, তাৰ প্ৰথমটো প্ৰক্ৰিয়া হিচাপে তেওঁলোক যিহেতু গ্ৰেপ্তাৰ হৈছে, গতিকে 14 দিন যিহেতু CIDৰ কাষ্টডিত থাকিব, সেইখিনি সময়ত তেওঁলোকৰ বাসগৃহত যিসমূহ নথি পত্ৰ বা যিসমূহ তাত উদ্ধাৰ কৰা লেপটপকে আদি কৰি যিসমূহ ভুৱা চিলমোহৰ উদ্ধাৰ কৰা হৈছে, সেইখিনি খণ্ডভূত যিহেতু যি দ্বিতীয়টো গোচৰ 19/2025, সেই গোচৰটোতো তেওঁ সোধা পোছাৰ সন্মুখীন হ'ব যে কাৰ আশীৰ্বাদত তেওঁ কোনো জইণ্ট ডাইৰেক্টৰৰ চহী বা অন্য বিভিন্ন বিষয়াৰ চিলমোহৰ কি কাৰণে তেওঁ জালিয়াতি কৰিছিল, আৰু সেই জালিয়াতি কৰি কেনেধৰণে লাখ লাখ টকা আনৰ পৰা যে বিত্তীয় যিটো কেলেংকাৰী সংঘটিত কৰিছিল, সেইখিনি সন্দৰ্ভতো প্ৰশ্নৰ অৱতাৰণা হ'ব। আৰু দেখা পোৱা গৈছে যে জুবিন গাৰ্গক তেওঁ যে ইয়াৰ পৰা লৈ গৈছিল, সেইখিনি সময়ত তেওঁ জানিছিল যে জুবিন গাৰ্গৰ অসুস্থ, কিন্তু সেইখিনি সময়তো সিদ্ধাৰ্থ শৰ্মাক যে মেনেজ কৰি সেই জুবিন গাৰ্গক ছিংগাপুৰলৈকে লৈ গৈছিল। পৰৱৰ্তী সময়ত যেতিয়া সিদ্ধাৰ্থ শৰ্মাই সেই প্ৰৱাসী অসমীয়া কেইজনৰ লগত যে ইয়ট পাৰ্টিত গৈছিল, সেইখিনি সময়ত কিন্তু সিদ্ধাৰ্থ শৰ্মাই যিখিনি সময়ত যথেষ্ট পৰিমাণে অৱহেলা কৰা যি এটা অভিযোগ উঠিছে, সেই সন্দৰ্ভতো প্ৰশ্ন অৱতাৰণা হ'ব। বহুখিনি প্ৰশ্নৰ অৱতাৰণা হ'ব, কাৰণ বহুখিনি প্ৰশ্নৰ উত্তৰ পাবলৈ বাকী আছে। বিৰিঞ্চি সংযুক্ত হৈ থাকিব আমাৰ সৈতে। বহুখিনি প্ৰতিক্ৰিয়া আহিছে শ্যাম কানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ প্ৰসংগত। আমি সেই প্ৰতিক্ৰিয়া বা ভাষ্যসমূহ আগবঢ়াই ল'ব বিচাৰিছোঁ। সমগ্ৰ অসমৰ ৰাইজে উৎসুকতাৰে ৰৈ আছিলে, আৰু এই উৎসুকতা তেতিয়াহে শেষ হ'ব যেতিয়াই এই গোটেই তেওঁলোকৰ ছিংগাপুৰৰ এই দুৰ্ঘটনাটোৰ লগত বিশেষভাৱে জড়িত হৈ থকা দুজন ব্যক্তি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক সোধপোছ কৰাৰ অন্তত আৰু অসমৰ ৰাইজে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাইছিলে। ঠিক দাবীয়ে নহয়, এই অপ্ৰকৃত মৃত্যুৱে সকলোকে আমাৰ হৃদয়সমূহ বেদনাহত কৰিছিলে। আজি 13 দিন যোৰহাটত ৰাইজৰ উদ্যোগত
এক মাংগলিক কাৰ্য ইয়াতে সম্পন্ন হৈ আছে ভকত বৈষ্ণৱৰ পৰা আৰম্ভ কৰি গুণমুগ্ধ অনুৰাগীৰ ইয়াতে তেওঁক শেষ এই মাংগলিক কাৰ্যত অংশগ্ৰহণ কৰিবৰ কাৰণে সকলো ইয়ালৈ আহিছে আৰু মই ভাবোঁ যে CID SITয়ে তেওঁলোকক সোধা পোছা কৰাৰ পিছত এই প্ৰকৃত ঘটনাসমূহ কাৰণবোৰ ৰাইজে লাহে লাহে জানিবলৈ সক্ষম হ'ব গতিকে কিছু সময় ডেফিনেটলি লাগিব কাৰণ এইটো অসমৰ কোনোবা এখন গাঁৱত হোৱা ঘটনা নহয় এইটো ছিংগাপুৰত হৈছে এখন বিদেশত হৈছে আৰু এই বিদেশত হোৱা ঘটনাৰ তদন্তৰ কাৰণে তাতে থকা মানুহক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত যিখিনি কৰণীয় কৰিবলগীয়া আছে চৰকাৰৰ ফালৰ পৰা সকলোখিনি আগবাঢ়ি তৎপৰতাৰে গোটেইখিনি কাম কৰিছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ গ্ৰেপ্তাৰে প্ৰমাণ কৰিছে যে একচুৱেলি তেওঁলোক দোষী হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাম যে তেওঁক গ্ৰেপ্তাৰ কৰিছে ৰাইজে বিচাৰিছে এইটো এটা বিষয় বেলেগ কিন্তু 13 দিনত তেওঁলোকে নিজে আত্মসমৰ্পণ কৰিব লাগিছিলে গ্ৰেপ্তাৰ কৰিব লগা পৰিস্থিতি আহিবই নালাগিছিল তাৰমানে যি কথা বুজা গৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ সঁচাকৈ ৰহস্য আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কৈছে সেই ধৰণে ব্যৱস্থাও লৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সমগ্ৰ ভাৰতবৰ্ষক ইয়াক লৈ উদ্বিগ্ন হৈছে দুখী হোৱাৰ যিমান যি মানে লক্ষণ নাথাকক কিন্তু তেওঁলোকক এৰেষ্ট কৰিব লগা হোৱাটো এটা লক্ষণ এই কথাটো কিন্তু মনত ৰাখিব লাগিব মই ভাবোঁ এইটো তেওঁলোকে ৰাইজে শাস্তি দিয়াটো বিচাৰিছে মই আইনে তেওঁলোকৰ নিজৰ গতি ল'ব আৰু চৰকাৰে ইয়াত কোনো ধৰণৰ আপোচ নকৰে এই কথাটো নিশ্চিত জুবিনৰ মৃত্যু সম্পৰ্কে বিভিন্ন কথা সংবাদ মাধ্যমত যোৱা দিনকেইটাত ওলাই আছে আৰু মানুহৰ মনত সন্দেহ ঘনীভূত হৈছে গৰিমা গাৰ্গ আৰু পৰিয়ালৰ অন্যান্য সকলেও যিসকল তাত আছিল সেইসকলৰ ওপৰত অভিযোগ আনিছে ৰাইজেও আনিছে ৰাইজে ন্যায় বিচাৰিছে কাৰণ জুবিন ৰাইজৰ হৃদয়ত আছিল হৃদয়ত তেওঁ স্থান ল'বলৈ সক্ষম হৈছিল তেওঁৰ নিজৰ সৃষ্টি নিজৰ কাম কাজৰ জৰিয়তে আৰু আটাইতকৈ ডাঙৰ কথা যে অভিযুক্তক সেইগৰাকী পুলিচ কাষ্টডিলৈ আহিছে গতিকে খুব সোনকালে ৰাইজে দুখী ব্যক্তিৰ ওপৰত যিসকল দুখী হয় তেওঁলোকৰ ওপৰত শাস্তি বিচাৰিছে মই ভাবোঁ যে এইটো কোনেও ৰাজনীতি কৰা উচিত নহয় কিছুমান ব্যক্তিয়ে কিছুমান লোকে মই দেখিছোঁ যে এই বিষয়টোক লৈ ৰাজনীতি কৰিছে কিন্তু দলীয় ৰাজনীতিৰ ঊৰ্ধত গৈ জুবিনৰ মৃত্যুৰ সঠিক তদন্ত হওক বিচাৰ হওক এই কথাখিনি আমি ল'ব লাগে CID কাৰ্যালয়ত আছে আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকা বিৰিঞ্চি ইতিমধ্যে আপুনি আমাক জনাই আহিছে যে বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব সিদ্ধাৰ্থ আৰু শ্যাম কানু কাৰণ বহুখিনি মিথ্যাচাৰৰ তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছে আজি 12-13 দিন ধৰি তাৰ উত্তৰ বিচাৰি আছে অসমবাসী ৰাইজেও লগতে SITৰ এই তৎপৰতাক লৈ ৰাইজে স্বাভাৱিকতে কিছু সন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে আজি 13 দিন ধৰি ধৈৰ্য ধৰিছে আৰু আস্থা ৰাখি এই ধৈৰ্য ধৰিছে গতিকে এই আস্থাখিনি এতিয়া SITয়ে বা CIDয়ে বা অসম আৰক্ষীয়ে কেনেদৰে আগবঢ়াই নিয়ে সেয়া হ'ব অত্যন্ত লক্ষণীয় নিশ্চয় জয়ন্ত যে যিহেতু যিগৰাকী স্পেচিয়েল DG মুন্না প্ৰসাদ গুপ্তাই সেই কথাখিনিকে কৈছে সংবাদ মাধ্যমৰ সন্মুখত যে SITৰ ওপৰত আপোনালোকে আস্থা ৰাখক SITয়ে তন্নতন্নকে ক'তো কোনো ধৰণৰ সুত নথকাকৈ যিহেতু প্ৰথমতে যেতিয়া SIT গঠন কৰা হৈছিল তেতিয়া এগৰাকী বিষয়া চন্দীপন গাৰ্গৰ লগত খুব ঘনিষ্ঠ বুলি ওলাইছিল লগে লগে তেওঁক সেই SITৰ পৰা আঁতৰাই দিয়া হৈছে গতিকে কোনো ধৰণৰ সুত নথকাকৈ জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু সেই মৃত্যুক লৈ তেওঁলোকে তদন্ত সুন্দৰ ৰূপত তেওঁলোকে কৰি নিব বুলি তেওঁলোকে কথা দিছে একে সময়তে দুইগৰাকীকে যিহেতু গ্ৰেপ্তাৰ কৰিল আৰু যদি প্ৰয়োজন হয় যে ছিংগাপুৰৰ যিসকল প্ৰৱাসী অসমীয়াক CIDৰ সন্মুখত হাজিৰ হ'বলৈ তেওঁলোকক যিহেতু নটিচ প্ৰেৰণ কৰা হৈছে যদিহে তেওঁলোকে সেই সময়মতে উপস্থিত নহয় বা তেওঁলোক যদি কোনো ধৰণৰ সহযোগিতা নকৰে তেতিয়া হয়তো ইয়াৰ পৰা পুনৰ এটা দল যাব তালৈকে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এটা কথা স্পষ্ট কৰিছে যে তেওঁলোকৰ লগত যিটো আইনী পাৰস্পৰিক যিটো চুক্তি সেই ইতিমধ্যে যিহেতু সম্পন্ন হ'ল গতিকে কোনো ধৰণৰ তাত গৈও তদন্ত কৰিব পাৰিব অসম আৰক্ষী দলে গতিকে খুব কম সময়ৰ ভিতৰত হয়তো CID এটা দল তাতে গৈ সেইসকল লোকক তাত সোধা পোছা কৰিব বা যিটো স্থানত সেই ঘটনাটো সংঘটিত হৈছিল তেওঁলোকে হয়তো আঁতৰৰ পৰা হ'লেও সেইখিনি চাব যে কেনে এটা পৰিস্থিতিত সেইখিনি সময়ৰ পৰা নাওখনলৈ আনোতে জুবিন গাৰ্গক কিমান সময় ল'ব পাৰে সেইখিনি অনুমান কৰিব পাৰিব বা নাৱৰ পৰা তেওঁলোকক হস্পিটেল নিওঁতে বা এম্বুলেঞ্চলৈ আনোতে কিমান সময় লৈছিল সেই সকলোখিনি কথা প্ৰকৃত সময়টো ওলাব আৰু তেতিয়াই আৰু এটা কথা স্পষ্ট হ'ব যে যদিহে 40 পৰা 45 মিনিট সময় যদি জুবিন গাৰ্গক প্ৰকৃততে হস্পিটেললৈ নিওঁতে লাগিছিল তেতিয়াহ'লে সেই 40
বা 45 মিনিট সময় এই যিকেইগৰাকী অভিযুক্ত তেওঁৰ লগত আছিল সেইখিনি সময়ত তেওঁলোকে তেতিয়াহ'লে যে চূড়ান্ত অৱহেলা চূড়ান্ত যে গাফিলতি কৰিছিল সেই কথাখিনিও SIT দলটোৱে তাত গৈ সকলোখিনি কথা প্ৰমাণ হিচাপে লাভ কৰিব পাৰিব গতিকে সেই সকলোখিনি যিহেতু কৰি থকা হৈছে ৰজি কলিতাই নিজে সোধা পোছা কৰি আছে এই মুহূৰ্তত শ্যামকানু মহন্তক আৰু আনফালে মৰমী দাসৰ নেতৃত্বত আন কেইবাজনো লোকে সিদ্ধাৰ্থ শৰ্মাক সোধা পোছা কৰি আছে সকলোখিনি কথা তেওঁ কিয় মোবাইল ফোনটো ৰাখি থ'লে তেওঁ কিয় ফেচবুকত ষ্টেটাছ দিলে বা ফেচবুকত তেওঁ যি ধৰণে এখন চিঠি লিখিলে তাৰ পৰিৱৰ্তে তেওঁ কিয় অসম আৰক্ষীৰ লগত যোগাযোগ নকৰি তেওঁ নিজাকে তেওঁ আত্মসমৰ্পণ কিয় নকৰিল এই সময়ছোৱাত তেওঁ যদিহে তেওঁৰ কোনো ধৰণৰ দুখ নাই তেওঁ কৈছে যে জুবিন গাৰ্গৰ মৃত্যুত তেওঁ কোনো ধৰণৰ তেওঁৰ হাত নাই বা এই কথাখিনি কৈছে তেতিয়াহ'লে তেওঁ অসম আৰক্ষীৰ ওচৰলৈ তেওঁ নাহিল কিয় পলাই ফুৰিল কি কাৰণে তেওঁ দিল্লীৰ পৰা ৰাজস্থান পলাবলৈ খোজোতেই তেওঁক বৰ্ডাৰত তেওঁ গ্ৰেপ্তাৰ কৰিবলৈ এনেধৰণৰ কিছু পৰিস্থিতি হৈছে এনেধৰণৰ বহু প্ৰশ্নৰ অৱতাৰণা হৈছে গতিকে এই ক্ষেত্ৰত যে জুবিন গাৰ্গৰ যি মৃত্যুৰ ৰহস্য সেই মৃত্যুৰ ৰহস্য উৰ পেলাবলগীয়া হ'লে এই দুইগৰাকী ব্যক্তিক মাৰাথন যেতিয়া জেৰা কৰা হ'ব তেতিয়া সেই কথাখিনি স্পষ্ট হ'ব যিহেতু শ্যামকানু মহন্ত এটা কথা ভালকৈ জানিছিল যে হোটেলত যেতিয়া জুবিন গাৰ্গ আছিল হোটেলৰ পৰা যেতিয়া জুবিন গাৰ্গক সেই য়ট পাৰ্টিত যেতিয়া লৈ যাবৰ কাৰণে তেওঁ পৰিকল্পনা কৰিছিল এইগৰাকী শ্যামকানু মহন্তই কেৱল এটা কথা কৈছিল যে মোৰ অনুষ্ঠানটো নাপাবহি পাৰে বুলিহে আচলতে জুবিন গাৰ্গক নিয়াত বাধা দিছিল অন্য কোনো ধৰণৰ বাধা দিয়া নাছিল অৰ্থাৎ তেওঁ যে কিমান স্বাৰ্থপৰ সেই কথাখিনি তেওঁ সেই কথাটোৰ পৰাই স্পষ্ট হয় একে সময়তে যিকেইগৰাকীয়ে তেওঁক গাহৰি মাংস বা লগত বিয়াৰৰ বটল লৈ গৈছিল সেইখিনি সময়ত আৰু গৰিমাৰ গাৰ্গে এটা অভিযোগ যিহেতু কালি দিনটোত কৰিছে যে জুবিন গাৰ্গক 2টা দিন ধৰি তেওঁৰ যি নিৰ্দিষ্ট ঔষধ খায় সেই ঔষধটো দিয়া নাছিল সেই ঔষধ খোৱাৰ দায়িত্ব কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ আছিল একে সময়তে যিগৰাকী অমিত প্ৰভা মহন্ত তেওঁক জুবিন গাৰ্গে নিজে মাতি আনি কৈছে বুলি তেওঁই কৈছিল যে মোক মাতি আনি দাদাই কৈছিল যে মোৰ এই ঔষধ খোৱাৰ সময়ত মোক মনত পেলাই দিবি এই কথাখিনি তেওঁলোকে যিহেতু জানিছিল কিন্তু তেওঁলোকে অৱহেলা কৰিছিল নিশ্চয়কৈ সেই চূড়ান্ত অৱহেলা আছে সেই অৱহেলাখিনি স্পষ্ট ৰূপত যিকেইটা ভিডিঅ' মুকলি হৈছে তাতেই স্পষ্ট হৈছে বিৰিঞ্চি পুনৰ আপোনালোকক কিছু সময় ৰ'বলৈ অনুৰোধ জনাম আৰু কিছু ভাষ্য আছে আমি সেই ভাষ্যখিনি আগবঢ়াই লৈছোঁ শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাক চৰকাৰে গ্ৰেপ্তাৰ কৰিলে কিন্তু তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব আৰু ছিংগাপুৰত অসমীয়া সমাজৰ যিসকলে নাৱত উঠি হাঁহি খিংদালি কৰি এই দৃশ্যটো চাই আছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰি চুচুৰাই অসমলৈ লৈ আহিব লাগে আৰু জুবিন গাৰ্গৰ যতনত অৱহেলা কৰা সকলোকে গ্ৰেপ্তাৰ কৰি শাস্তি দিব লাগে চিকিৎসকে কৈছিল জুই পানীৰ ওচৰত যাব নালাগে তাৰ সেই চিকিৎসকৰ পৰামৰ্শ অৱজ্ঞা কৰিও শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই তেওঁলোকে অৱজ্ঞা কৰিলে এটা অক্ষমনীয় অপৰাধত তেওঁলোক অপৰাধী গতিকে তেওঁলোকে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাবই লাগিব আৰু বাকীসকলেও পাব লাগিব আৰু এইটো কথা স্পষ্ট যে আইনৰ সুৰুঙাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ কোনেও যাতে সাৰি যাব নোৱাৰে তাৰ কাৰণে পানী নখৰকা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ দায়িত্বটো অসম চৰকাৰৰ সেই দায়িত্ব চৰকাৰে পালন কৰিব লাগিব আৰু জুবিন গাৰ্গে ন্যায় পাব লাগিব অসমৰ ৰাইজে ন্যায় পাব লাগিব ন্যায় নোপোৱালৈকে আমি ক্ষান্ত নহওঁ সকলোৱে কৈছে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ন্যায় ব্যৱস্থা হ'ব লাগে সকলো ধৰণৰ ব্যৱস্থা কৰিব লাগে ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰক ক্ষীপ্ৰ হ'ব লাগিব কথাটোত আৰু দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব কাৰণ অসমে জাতীয় সম্পদ হেৰুৱালে হেৰুৱালে আৰু এই যিটো কামত অসমীয়া কামত জড়িত অসমীয়া অপৰাধত যিসকল অপৰাধী তেওঁলোকে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাবই লাগিব জুবিন গাৰ্গে ন্যায় পাব লাগিব অসমৰ ৰাইজে ন্যায় পাব লাগিব আজিৰ পৰা 2টা বছৰ আগতে জুবিন গাৰ্গৰ 50 বছৰীয়া জন্মদিন হৈছিল আজি সেই স্থানত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ হৈছে সকলো মানুহে খুব দুখেৰে সৈতে ইয়াত অংশগ্ৰহণ কৰিছে আৰু অসমৰ ৰাইজে জুবিন গাৰ্গৰ প্ৰতি ন্যায় বিচাৰিছিল 2টা দালাল এটা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যিসকলে জুবিন গাৰ্গক আমাৰ জাতীয় সম্পত্তিক তালৈকে লৈ গৈছিল তাত নি তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰাৰ আগত তেওঁলোকে য়াৰ্ড পাৰ্টিলৈ যোৱাৰ সময়ৰ পৰা গোটেই সাগৰত তেওঁলোকে যি স্পৰ্টছত অংশগ্ৰহণ কৰালৈকে গোটেই প্ৰক্ৰিয়াটো তেওঁলোকৰ নলেজত আছিল তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে ইমানকেইটা দিন পলাই থাকিল চৰকাৰ সক্ষম নহ'ল তেওঁলোকক চুচৰাই আনিবৰ কাৰণে কিন্তু আজি গ্ৰেপ্তাৰ হৈছে গ্ৰেপ্তাৰ হোৱাৰ লগে লগে আমি এটাই দাবী উত্থাপন কৰিব বিচাৰিছোঁ যিহেতু তেওঁলোক পলিটিকেলিয়ে হওক বা আন বিষয়া কৰ্মচাৰীৰ সৈতে তেওঁলোক ৱেল কানেক্টেড মানুহ কোনো কাৰণত যাতে সেইসকল লোক হাৰি যাব নোৱাৰে সেই কথাটো অসমৰ ৰাইজে দৃষ্টি ৰাখিব সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তই নহয় ছিংগাপুৰলৈ যোৱা অসমৰ দলটোৰ প্ৰতিগৰাকী সদস্য আৰু সেই ছিংগাপুৰৰ যি অসম এছ'চিয়েশ্যনৰ যিসকল ব্যক্তি সেই য়াৰ্ড পাৰ্টিটোত আছিল তেওঁলোকে হাঁহি খিকিন্দালি কৰি আছিল যেতিয়া জুবিন দা কক বকাই আছিল সেই সকলোকে তদন্তৰ আওতালৈ আনিব লাগিব তেওঁলোককো চুচৰাই আনিব লাগিব অসমলৈ আৰু জুবিন দাৰ প্ৰতি ন্যায় তেতিয়াহে হ'ব যেতিয়া এইকেইগৰাকী ব্যক্তিয়ে খুব কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰিব আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে এটা আমি দাবী জনাইছোঁ যে আইনৰ সুৰুঙাৰে যাতে কোনো কাৰণতে হাৰি যাব নোৱাৰে CIDৰ জিম্মাত তেওঁলোক আছে তেওঁলোকক যাতে কোনো কাৰণতে ৰাজ আতিথ্য দিয়া নহয়
অন্য এটা কথা, চমকানু মহন্তৰ তেওঁৰ ককায়েক আৰক্ষী সঞ্চালক প্ৰধান আছিল, এতিয়া উচ্চ পদত তেওঁ কৰ্মৰত অৱস্থাত আছে। তাৰপিছতো আমাৰ সেইকাৰণে সন্দেহ হয় ক'ৰবাত নহয় ক'ৰবাত এই তদন্ত নিৰপেক্ষ হ'বনে নহয়। গতিকে যিসকল তেওঁ পৰিয়ালৰ ব্যক্তি উচ্চ পদস্থ বিষয়ত কাম কৰি আছে, বিশেষকৈ আৰক্ষী প্ৰশাসনত, পুলিচ প্ৰশাসনত, এই ব্যক্তিসকলক মই ভাবোঁ এই যিটো এনকুৱাৰী, এই এনকুৱাৰীটোত যাতে কোনো কাৰণতে ওচৰলৈ আহিবলৈ দিয়া নহয়। কি দুখ কৰিছে কি নাই কৰা সেইটো বেলেগ কথা, কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ কাৰণেই তেওঁৰ মৃত্যু। অৱহেলা কৰিলে সেইটো কথা ঠিক, সেইটোৱেই তেওঁৰ কাৰণে আটাইতকৈ মই ভাবোঁ ডাঙৰ অপৰাধ। আজি যোৰহাটত জুবিন গাৰ্গৰ 13 দিনীয়া শ্ৰাদ্ধ। যোৰহাট ষ্টেডিয়ামত চৰকাৰে আয়োজন কৰিছে শ্ৰাদ্ধৰ নাম প্ৰসংগ, গায়ন বায়ন, সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন। প্ৰায় 1.5 লাখ লোকৰ সমাগমৰ সুবিধাৰে কৰা হৈছে এই ব্যৱস্থা। মঙলবাৰে গুৱাহাটীৰ পৰা যোৰহাটলৈ নিয়া হয় ছিংগাপুৰৰ পৰা জুবিনৰ নশ্বদেহ কঢ়িয়াই অনা কফিন। লগতে নিয়া হৈছে চিতা ভস্ম। পুৱা 8 বজাৰ পৰা বিয়লি 4:30 বজালৈ জনাব পাৰিব শ্ৰদ্ধাঞ্জলি। বৰপাত্ৰ আলিত থকা মূল গেটেৰে ৰাইজ প্ৰৱেশ কৰিব পাৰিব। ইয়াৰ পাছত শ্ৰদ্ধাঞ্জলিস্থলীলৈ গৈ ৰাইজে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব পাৰিব। শৌচালয় আৰু খোৱা পানীৰ বাবে সুব্যৱস্থা কৰা হৈছে। ইতিমধ্যে সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে যোৰহাট ষ্টেডিয়ামলৈ অনা হয় চিতাভস্ম। চন্দাল ধৃতিমালা ডেকাই যোৰহাট কোষাগাৰৰ পৰা চিতাভস্ম আনি স্থাপিত কৰিছে নিৰ্দিষ্ট স্থানত। পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে সৰ্বধৰ্ম প্ৰাৰ্থনা। আজিও যেন বিশাল জনসমুদ্ৰৰ সৃষ্টি হৈছে যোৰহাটত। অগণিত গুণমুগ্ধই প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। 1.5 লাখ লোকৰ সমাগমৰ সুবিধা কৰি দিয়া হৈছে এই যোৰহাট ষ্টেডিয়ামতে। এই যোৰহাট ষ্টেডিয়ামতে 50 বছৰীয়া জন্মদিন উদযাপন কৰা হৈছিল প্ৰাণৰ শিল্পীগৰাকীৰ। যোৰহাটৰ সৈতে প্ৰাণৰ শিল্পীগৰাকীৰ যি আত্মিক সম্পৰ্ক আছে, বিশ্বাস ভগৱানেও তেওঁৰ ওপৰত আনিবলগীয়া শাস্তিখিনি আমি বিচৰা মতে পামেই। অসমৰ জনসাধাৰণে যি বিচাৰে সেইটোৱে পাব। ঠিক আছে, এটা অতি সুন্দৰ কথা কৈছে যে আইনে যি শাস্তিয়ে নিদিয়ক কিয়, ইমান লাখ লাখ লোকৰ জুবিন গাৰ্গৰ প্ৰতি যি মৰম আছিলে আৰু যি ধৰণে মৰ্মাহত হৈছে বা ভগৱানৰ ওচৰত যি ধৰণে কামনা কৰিছে, গতিকে আইনে যি শাস্তি নিদিয়ক কিয় ভগৱানে যে সেই দোষীসকলক শাস্তি দিব, সেই মন্তব্য কৰিছে এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে। আমি পুনৰ দেখুৱাইছোঁ যে এনেধৰণে বহু লোক আহিছে আৰু সকলো এটাই মন্তব্য কৰিছে যে যি কেইগৰাকী অভিযুক্ত হয়, যাৰ গাফিলতিৰ বাবে হওক বা যাৰ হেমাহিৰ বাবে বা যি অন্য কাৰণতে হওক এই জুবিন গাৰ্গে অকাল মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল, তাৰ বাবে সেইসকল অভিযুক্তই যাতে শাস্তি লাভ কৰে। দাদা এটা কথা সুধোঁ, ইতিমধ্যে 2গৰাকী গ্ৰেপ্তাৰ কৰিছে, কেনেধৰণে জাষ্টিছটো আপোনালোকে বিচাৰে? 2গৰাকী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ গ্ৰেপ্তাৰ কৰিছে। তাহাঁতৰ উচিত, জুবিনৰ উচিত নাই লাগে। হয়, সকলোৱে এটাই মন্তব্য কৰিছে যে উচিত ন্যায় লাগে আৰু আইনে যি ধৰণে ব্যৱস্থা ল'ব, কিন্তু ৰাইজে বিচাৰিছে যে চৰম শাস্তি লাভ কৰক, কিয়নো সেই মৰমৰ শিল্পী 2গৰাকীক সকলোৰে মাজৰ পৰা অকালতে আঁতৰাই লৈ যোৱাৰ বাবে যিসকল লোক দায়ী বা দায়বদ্ধ তেওঁলোকৰ ওপৰত আইনগত যাতে ব্যৱস্থা গ্ৰহণ কৰা হওক, সকলোৱে সেইটো কামনা কৰিছে। আৰু তাৰ সমান্তৰালকৈ আমি দেখুৱাইছোঁ যে যোৰহাট ষ্টেডিয়ামৰ য'ত এই সমগ্ৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, আমি এবাৰ পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ যে ইয়াতে যি অস্থায়ী মণ্ডপ তৈয়াৰ কৰা হৈছে তাতে নাম প্ৰসংগ চলি আছে। 2000 ভকত বৈষ্ণৱে নাম প্ৰসংগত ভাগ লৈছে আৰু ঠিক সেইদৰে গায়ন বায়ন 300 লোকে 300 ভকত বৈষ্ণৱে গায়ন বায়নত অংশগ্ৰহণ কৰিছে আৰু 750 গোপিনীয়ে দিহানাম পৰিৱেশন কৰিব আৰু সমগ্ৰ পৰিৱেশটো এক আধ্যাত্মিক
সমগ্ৰ পৰিৱেশটো আধ্যাত্মিকতাৰে ভৰি পৰিছে আমি দেখুৱাইছোঁ আৰু অতি সুশৃংখলিতভাৱে যোৰহাটৰ যি বৰপাত্ৰ আলিৰ পৰা এখন ষ্টেডিয়ামলৈ এখন গেটেৰে সকলো লোক প্ৰৱেশ কৰিছে আৰু তেওঁলোকে মৌনভাৱে গৈ মৰমৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু জ্ঞাপন কৰাৰ অন্তত তেওঁলোকে পুনৰবাৰ আমি দেখুৱাইছোঁ যে আন এখন গেটেৰে তেওঁলোক ইয়াৰ পৰা ওলাই গৈছে আৰু আমি যদি দেখুৱাব পাৰোঁ যে গৌতম আপুনি থাকিব আমাৰ সৈতে তিনিগৰাকীকৈ সতীৰ্থ সাংবাদিক এই মুহূৰ্তত যোৰহাট ষ্টেডিয়ামৰ পৰা আমাৰ সৈতে আছে যোৰহাটৰ আজিৰ এই পৰিৱেশখিনি দেখুৱাই আছে আমাৰ আনগৰাকী সতীৰ্থ সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে সংযুক্ত হৈছোঁ দিগন্ত জয়ন্ত চাওক সময় বাঢ়ি যোৱাৰ লগে লগে কিন্তু অনুগামী দৰ্শনাৰ্থীৰো ভিৰ বাঢ়িছে খুব শৃংখলাবদ্ধতাৰে সকলোৱে আগবাঢ়িছে মৰমৰ প্ৰাণৰ জুবিন দাক এখন্তেক দেখা দিবৰ কাৰণে চিতাভস্মত পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ বাবে এনেধৰণে আগবাঢ়ি আহিছে আৰু যিহেতু আজি যিহেতু পুৱাৰে পৰাই এই যি খেলপথাৰ যিখন খেলপথাৰত আমি প্ৰতিটো প্ৰতিবেদনতে এই কথাটো অৱগত কৰিছোঁ যে জুবিন দাৰ অতি মৰমৰ আছিলে এই খেলপথাৰখনৰ লগত এক আত্মিক সম্পৰ্ক আছিলে যোৱা 50 বছৰীয়া তেওঁ যি জন্মদিন সেই জন্মদিন এই স্থানতে যি স্থানত আজি তেওঁ চিতাভস্ম ৰখা হৈছে এই স্থানতেই তেওঁ জন্মদিন উদযাপন কৰা হৈছিলে সেই কথাটোৱে কিন্তু আজি যোৰহটীয়া ৰাইজক বাৰুকৈ আমনি কৰিছে আৰু যিহেতু সেই স্থানতে আজি তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে এই কথাটো কিন্তু মানি ল'বলৈ এতিয়াও কিন্তু পৰা নাই আৰু আমি এটা কথা জয়ন্ত কৈছোঁ চাওক যিহেতু পুৱাৰ ভাগত বতৰ যথেষ্ট প্ৰতিকূল আছিল তাৰ মাজতো কিন্তু অনুগামীসকল ইয়ালৈ আহিবলৈ কিন্তু তেওঁলোকে বতৰৰ প্ৰতিকূলতাৰ প্ৰতি কোনো লক্ষ্য নিদিয়াকৈ আহি আছিল আৰু এতিয়া বতৰ যথেষ্ট ফৰকাল আৰু লগে লগে কিন্তু দৰ্শনাৰ্থীৰ ভিৰ অভূতপূৰ্বভাৱে বাঢ়িছে হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু এনেধৰণেই এই যি আচলতে বেৰিকেড বান্ধি দিয়াৰ যি হৈছে তাৰ মাজে মাজে সকলো একেবাৰে মৌনভাৱে আহি মৰমৰ শিল্পীজনাক শেষ শ্ৰদ্ধা জনাবলৈ সকলো আগবাঢ়ি আহিছে আৰু এইখিনিতে প্ৰাঞ্জল আমি এই কথাটো অৱগত কৰিব লাগিব জয়ন্ত যিহেতু এই যি আজি 13 দিনীয়া যি আদ্যশ্ৰাদ্ধ মাংগলিক কৰ্ম সেই কৰ্মদিন সমাপন হোৱাৰ দিনাই যি খবৰটোৰ কাৰণে সকলোৱে আশা কৰি আছিলে যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে যি দুগৰাকী ব্যক্তিয়ে কথা বাৰে বাৰে অভিযোগ উত্থাপন হৈ আহিছিলে দুয়োগৰাকীক গ্ৰেপ্তাৰ কৰাক লৈ কিন্তু কিছু যেন যোৰহটীয়া ৰাইজে উজনিৰ ৰাইজে আজি স্বস্তিৰ নিশ্বাস কৰিছে সমগ্ৰ অসমবাসীয়ে সেই কথাটো বিচাৰি আছিলে আৰু এই মুহূৰ্তত যদি চাই আপুনি কেৱল মাত্ৰ ইয়াতে জুবিন গাৰ্গৰ অনুগামী তৰুণ প্ৰজন্ম নহয় সকলো স্তৰৰ লোক আহিছে আপুনি যদি চাই বয়োজ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি সকলোৱে আহি মৰমৰ শিল্পীজনাক শেষ শ্ৰদ্ধা জনাবৰ কাৰণে আহিছে ক'ৰ পৰা অহা হৈছে আমি মৰণীয় হৈছে নকচাৰ পৰা আহিছোঁ হয় আৰু ইতিমধ্যে আমি গৰিমা গাৰ্গক ঘৰতে গৈ লগ কৰি আহিছোঁ আৰু 28 তাৰিখে আজি আকৌ আহিছোঁ আৰু জুবিন গাৰ্গৰ ন্যায় পাব লাগে আমি তাৰে প্ৰাৰ্থনা কৰিছোঁ আৰু আমি সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ নিশ্চয় জুবিন গাৰ্গৰ ন্যায় পাব লাগে সেইটোৱে সকলোৱে প্ৰাৰ্থনা কৰিছে চাওক কোনো ইয়াতে জাতি নাই কোনো ধৰ্ম নাই কোনো ভাষা বা কোনো জাতি জনগোষ্ঠীৰ কথা নাই সকলোৱে নিৰ্দিষ্ট কৰি দিয়া যিটো শাৰী সেই শাৰীত তেওঁলোকে কোনো ধৰণৰ আচলতে ইয়াতে বেমেজালিৰ সৃষ্টি নোহোৱাকৈ সকলোৱে যেন নিজেই নিজৰ দায়িত্ব লৈছে আৰু সেই ধৰণেই আগবাঢ়ি গৈ আছে ক'ৰ পৰা অহা হৈছে চিনেমাৰ পৰা হয় আজি জুবিন দাক শ্ৰদ্ধাঞ্জলি হয় নিশ্চয় নিশ্চয় মই জয়ন্ত এই মুহূৰ্তত যদি কওঁ মই এই কথাটো আগতেও কৈছোঁ যে ইয়াতে ৰিক্সাৱালাজনৰ পৰা ঠেলাৱালাজনৰ পৰা সকলো এই শাৰীত কিন্তু তেওঁলোক ৰৈ আছে শেষ মুহূৰ্তলৈকে ৰৈ আছে যে জুবিন দাক শ্ৰদ্ধা জনাব লাগিব আৰু যিগৰাকী শিল্পী খাটি খোৱাজনৰ স্বাৰ্থত আছিল যিগৰাকী শিল্পীয়ে খাটি খোৱাজনৰ হৈ গীত গাইছিল যিগৰাকী শিল্পীয়ে প্ৰকৃতিক বুকুত লৈ আছিল আৰু সেই প্ৰকৃতিক বুকুত লৈ থকা মানুহজনক আজি শেষবাৰৰ কাৰণে তেওঁৰ যি চিতাভস্ম সেই চিতাভস্মতেই তেওঁলোকে যেন আজি বিচাৰি পাব সেই কথাটো যেন তেওঁলোকে অনুভৱ কৰিব সেই তেনেধৰণেই সকলো আহি আছে আৰু ইয়াতে আৰক্ষী প্ৰশাসনেই হওক
বা যোৰহাট জিলা প্ৰশাসনেই হওক ইয়াত যাতে কোনো ধৰণৰ সমস্যা নহয় সেই সকলোবোৰ দিশ চাইছে ইতিমধ্যে নাম প্ৰসংগ হৈছে আৰু লগে লগে ইয়াতে ইতিমধ্যে দিহানাম আৰম্ভ কৰিবৰ বাবে গৈছে আৰু যি আচলতে সুবিশাল মণ্ডপ সেই মণ্ডপত কিছু সময়ৰ পিছতে হ'ব লাগে যেহেতু আইনৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে এতিয়া তেওঁলোকে নিজৰ মতে সকলোখিনি কৰি যাওক তদন্ত খুব ভালকৈ হওক কি কাৰণে এনেকুৱা এটা ঘটনা আমি সকলোৱে সন্মুখীন হ'ব লগা হ'ল তাৰ উচিত কাৰণ ওলাব লাগে তাৰ ন্যায় হ'ব লাগে সেয়াই মোৰ ক'বলগীয়া আৰু মই সম্পূৰ্ণ বিশ্বাসেৰে মই ৰৈ আছোঁ খুব ক্ষিপ্ৰতাৰে যাতে এইখিনি কাম হৈ যায় আৰু আমি সঠিক উত্তৰটো আমি অতি শীঘ্ৰে পাওঁ সকলোৱে বিচাৰিছে মই ভাবোঁ গোটেই ইউনিভাৰ্ছে বিচাৰিছে কাৰণ জুবিন এনেকুৱা সাধাৰণ অকল এক প্ৰাণ লৈ আমাৰ মাজলৈ অহা নাছিল জুবিনৰ মাজত ঐশ্বৰিক কিবা এটা আছিলে গতিকে সেই মানুহজনৰ নিশ্চয় ঈশ্বৰে আমাক সকলোকে সহায় কৰিব তেওঁ নিজেও তাৰ পৰা সহায় কৰিব হয় দিগন্ত আজি সকলোৱে আকৌ সেই দাবী উত্থাপন কৰিছে পত্নী গৰিমা গাৰ্গে উত্থাপন কৰিছে যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া হওক দোষীয়ে দৃষ্টান্তমূলক শাস্তি লাভ কৰক আজি শ্ৰদ্ধানুষ্ঠানত উপস্থিত থকা প্ৰত্যেকগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জনাই সেই একেটা দাবীকেই উত্থাপন কৰিছে নিশ্চয় নিশ্চয় জয়ন্ত সেই একেটা দাবী আমি পুৱাৰে পৰা যিমানজন আহিছে আৰু সকলোৰে মুখত এই যি আচলতে আজি গ্ৰেপ্তাৰ কৰাৰ লগে লগে মুখখন যেন কিছু উজ্জ্বল হৈ পৰিছে সেই কথাটো মই আকৌ কৈছোঁ যে ইয়াত যিটো শাৰী দেখিছে এই দীঘলীয়া শাৰী বিশাল এটা শাৰী হাজাৰ হাজাৰ লোকৰ শাৰী এই শাৰীত থকা প্ৰতিজনে কিন্তু এই কথাটো উপলব্ধি কৰিছে ক'ৰ পৰা অহা হৈছে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল নাই জনাবলৈ আহি আছো এনে আগতে জনাইছো আজি অনুষ্ঠানত আহি আছো আজিৰ দিনটোৰ কাৰণে বৰ আগ্ৰহেৰে হয় হয় আপুনিও যোৰহাটৰে হয় হয় নিশ্চয় এনেধৰণে সকলোৱে আজিৰ দিনটোৰ কাৰণে অধীৰ আগ্ৰহেৰে ৰৈ আছিল অপেক্ষা কৰি আছিল জুবিনদাৰ চিতাভস্ম যোৰহাটলৈ আহিব মৰমৰ যোৰহাটখনত আকৌ এবাৰ জুবিনদা ইয়াতেই সকলোৰে যেন হৃদয়ত অকণমান সময়ৰ কাৰণে জিৰণি ল'ব এনে এক পৰিৱেশ আমি কিছু আৰু ভিতৰলৈ যাবলৈ আচলতে এই মুহূৰ্তত বেৰিকেড দি ৰখা হৈছে আৰু সেইকাৰণে কিছু সমস্যাৰ সন্মুখীন হোৱা হৈছে যদিও আমি চেষ্টা কৰিছোঁ বিভিন্নজনৰ ভাষ্য সংগ্ৰহ কৰিবৰ কাৰণে কেনেকুৱা ধৰণে আচলতে আজি এই আচলতে এনেকুৱা এটা পৰিৱেশ সূচনা হৈছে য'ত আধ্যাত্মিক পৰিৱেশো আছে পুৱাৰে পৰাই খোলতাল দবাশংখৰ ধ্বনিত হৈ আছে নাম প্ৰসংগ ধ্বনিত হৈ আছে আৰু ইয়াতে মই আকৌ এই কথাটো কৈছোঁ যে প্ৰতিটো স্তৰৰ লোকে আজি মৰমৰ শিল্পীজনাৰ যি চিতাভস্ম সেই চিতাভস্মত শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই নিজকেই যেন ধন্য মানিছে তেনে এটা পৰিৱেশৰে সূচনা হৈছে ক'ৰ পৰা অহা হৈছে আমি ঢেকীয়াজুলিৰ পৰা আহিছোঁ নআলি ঢেকীয়াজুলি হয় কি ক'ব এই মুহূৰ্তত আজি 13 দিনীয়া আদ্য শ্ৰাদ্ধ যোৰহাটতে হৈছে আৰু লগে লগে যি দুগৰাকী ব্যক্তিৰ অভিযোগ উত্থাপন হৈ আছিল তেওঁলোককো গ্ৰেপ্তাৰ কৰিছে এই মুহূৰ্তত কি ক'ব সেইটোতো আমাৰ কাৰণে খুব ভাল লক্ষণ ভাল খবৰ আমাৰ কাৰণে আমি আশা কৰিছোঁ সকলো অসমবাসীয়ে জুবিনদাই ন্যায় পাব জুবিনদাৰ পৰিয়ালে ন্যায় পাব আৰু আজি যোৰহাটত যি 13 দিনীয়া আদ্য শ্ৰাদ্ধ পাতা হৈছে তাত যোৰহাট ৰাইজৰ যি সঁহাৰি সেইটো দেখিও খুব আনন্দিত হৈছোঁ প্ৰকৃততে এজন মানে জুবিনদা আমাৰ হিয়াৰ আমঠু আছিলে আৰু তেওঁক হেৰুৱাই আমি মৰ্মাহত এতিয়াও নাজানো কিমান দিনলৈকে আমি এনেকৈ থাকিব লাগে আৰু তেওঁৰ ঠাই লোৱা এতিয়া অসমত মানুহ আমাৰ চকুৰ দৃষ্টিগোচৰ হোৱা নাই গতিকে এই জগতখন এই মানে সাংস্কৃতিক জগতখন এতিয়া যে অভিভাৱকহীন হৈ আছে এনেকুৱা এটা অনুভৱ কৰিছোঁ আমি সৰুৰ পৰা বৃদ্ধ বনিতা সকলোৱে এটাই আশীৰ্বাদ কৰিছে যাতে ভগৱানে আকৌ তেওঁক যুগে যুগে আমাৰ ইয়াতে শিল্পী হিচাপে জন্ম দিয়ে দেউতা আপুনি ক'ৰ পৰা আহিছে আমি ঢেকীয়াজুলি কহাগাঁও কহাগাঁৱৰ পৰা আহিছে জুবিনদাক শ্ৰদ্ধাঞ্জলি আপুনিও জুবিনদাক ভাল পাইছিলে সকলোৱে ভাল পায় আমিও ভাল পাওঁ সকলোৱে ভাল পায় সেইকাৰণে আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ কাৰণে আমি ইমান দূৰ আহিছোঁ আপুনি ক'ৰ পৰা আহিছে মই গড়মূৰৰ হয় শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে হয় 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 দেউতা আপুনি ক'ৰ পৰা আহিছে মই জেলেঙিটোপৰ পৰা আহিছোঁ জেলেঙিটোপৰ পৰা আহিছে হয় অকল আজি জুবিনদাক শ্ৰদ্ধা জনাবৰ কাৰণে হয় খুব ভাল পাইছিলে তেওঁক আপুনি ভাল পাইছিলোঁ হয়
অকলে আহিছে অসমৰ এটা হীৰা লৈ গুচি গৈছে আমি আমাৰ আজি ঘৰৰ এজন মেম্বাৰ সকলো অসমীয়া মানুহৰ এজন মেম্বাৰ হয় তেওঁক অন্যায় কৰি যি হত্যা কৰিছে যে উচিত বিচাৰ হ'ব লাগে আৰু ৰাজহুৱা ফাঁচি হ'ব লাগে তেওঁলোকৰ এয়াই আমাৰ কামনা কৰিছোঁ দেউতা আপুনি ক'ৰ পৰা আহিছে মই যোৰহাটৰে হয় শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল জনাই আছো সদায় এইকেইদিন য'তে ত'তে আমাৰ হৈ আছে আমাৰ অনুষ্ঠান আমি তাতো পাতিছোঁ মানে তাকে চাবলৈ আহিলোঁ আৰু আজি শেষবাৰৰ কাৰণে যোৰহাটলৈ আহিছে ধুনীয়া এৰেঞ্জমেণ্ট ভাল হৈছে কি ক'ব এই মুহূৰ্তত এইকেইটা কি শিল্পী কেৱল শিল্পী নাছিল এৰিব নালাগে এইটো এটা মানে অসমৰ কাৰণে দুৰ্ভাগ্য হয় নাই মানুহকেইটাক এৰেষ্ট কৰিলে নহ'ব তাৰ দৃষ্টান্তমূলক শাস্তি চবেই দেখাকৈ হ'ব লাগিব এনেকৈ হ'লে নতুন প্ৰজন্ম কি শিকিব আপুনি কওকচোন বাৰু হা নতুন প্ৰজন্ম এটা মানে আমাৰ হেৰি আছিলে উৎসাহ দিয়া এটা চ'ৰ্চ আছিলে সেই চ'ৰ্চটোৱে শেষ হৈ গ'ল জয়ন্ত এইসকল যথেষ্ট বয়সস্থ লোক 80 ঊৰ্ধৰ লোক তেওঁলোকেও এই কথাটো কৈছে যে উঠি অহা প্ৰজন্মই কেনেধৰণে কি শিক্ষা পাব অভিভাৱকক হেৰুৱালে আৰু আচলতে তেওঁলোকৰ কি শাস্তি হ'ব সেয়া আইনে বিচাৰ কৰিব কিন্তু লগতে তেওঁলোকৰ যি মানসিক দ্বন্দ্ব সেই দ্বন্দ্ব কেনেধৰণে ভুগিছে সেই কথাটো ডাঙৰ কথা ক'ৰ পৰা আহিছে আমি যোৰহাট শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহিছে হয় শ্ৰদ্ধাঞ্জলি জনাবলৈ ইতিমধ্যে জয়ন্ত বোকাখাটৰ পৰা আহিছোঁ সদৌ অসম 14 শ্ৰেণী কৰ্মচাৰী পৰিষদৰ সভাপতি আজি গোবিন্দ দাৰ মানে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহিছোঁ তেখেতক যাতে যি মানে চৰকাৰ আৰু মানে আইনৰ ব্যৱস্থা প্ৰক্ৰিয়াৰ পৰা যাতে সাৰি যাব নোৱাৰে দোষী উচিত শাস্তি পাব লাগে তাৰ কাৰণে আমি কামনা কৰিছোঁ যোৰহাট ষ্টেডিয়ামৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ আজিও এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাৰ বেদনা এয়া পত্নী গৰিমা গাৰ্গ আজি শোকত ভাগি পৰিছে পত্নী গৰিমা গাৰ্গৰ এই কামজনে আকৌ থান বান কৰিছে সকলোৰে হৃদয় কাৰণ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে জুবিন গাৰ্গক হেৰুৱাৰ যিখিনি বেদনা তেওঁ প্ৰকাশ কৰিছে যে তেওঁ ইমান দিন গমেই পোৱা নাছিল যে তেওঁৰ লগত ঈশ্বৰৰ এটি সত্তা আছে ইতিমধ্যে প্ৰত্যেকগৰাকী অসমীয়া জুবিন গাৰ্গক ঈশ্বৰৰ শাৰীত স্থান দিছে সকলোৰে হৃদয়ত অসমীয়াৰ হিয়া ৰামথু অসমীয়া ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আজি 13 দিনীয়া শ্ৰাদ্ধৰ এই বিশেষ আয়োজন চৰকাৰৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত
শংকৰ মাধৱে ও হে ভৈলা অৱতাৰ ও আৰে ইবাৰ কৰিও হৰি শংকৰ ইবাৰ কৰিও হৰি বৈকুণ্ঠ দ্ৰুতায় বৈকুণ্ঠ য়াৰে সেই স্থানে নিজ গুৰু শংকৰ মাধৱ কৰিলো হৰি জগত উদ্ধাৰ পৰৱৰ্তী বুলেটিনতো যোৰহাটৰ পৰা বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম। সময় হৈছে দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।